ছাত্ৰ-ছাত্ৰীসকল আমি জানিলো যে পৰিবাহী অৰ্ধপৰিবাহী দুই বিধ থাকিব পাৰে এটা হ'ব পাৰে যৌগিক মৌলিক আৰু এটা যৌগিক মৌলিক মানে সিলিকন জাৰ্মেনিয়াম আৰু যৌগিক পাইছিলো গেলিয়াম আৰ্ছেনাইড কেডমিয়াম সালফাইড আৰু আছে অকল এটা উদাহৰণ দুটা উদাহৰণে আমি এটা চাই ললো কিন্তু আধান বাহকৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি আধান বাহক মানে ইয়াতে কেনে ধৰণে আধান বাহক বিলাকে আধান পৰিচালিত কৰে তাৰ ওপৰত ভিত্তি কৰি আমি অৰ্ধপৰিবাহী কেইবা প্ৰকাৰ পাব পাৰো প্ৰথমটো হৈছে সহজাত অৰ্ধপৰিবাহী মানে এইটো আটাইতকৈ পিউৰেষ্ট ফৰ্ম ইহত বিশুদ্ধ অৰ্ধপৰিবাহী আৰু আধান বাহক তাপীয় উত্তেজনাৰ বাবে হয় ইহতত থকা অশুদ্ধিৰ পৰিমাণ নগণ্য যেনেকৈ সিলিকনৰ জাৰ্মেনিয়াম ইয়াৰ কথাটো অৰ্থটো হ'ল যে সিলিকনটো আমি সিলিকা হিচাপতে পাওঁ সিলিকন ডাইঅক্সাইড আৰু এইটোক যেতিয়া উলিয়াই অনা হয় সাগৰৰ পানীৰ পৰা বা বিভিন্ন জেগাৰ পৰা তেতিয়া ইয়াক আমি কি কৰিব পাৰিব লাগিব যে ৰিডাকচন কৰি ইয়াকে জাৰণ কৰি ইয়াতে কি কৰিব লাগিব ইয়াৰ পৰা সিলিকনটো উলিয়াই নিব লাগিব কিন্তু ইয়াৰ সিলিকনটো বহুত বেছি অশুদ্ধি লৈ থাকে যেতিয়া ইয়াক আমি কিছুমান প্ৰচেছৰ দ্বাৰা ইয়াক 99.9% ইয়াতে বিশুদ্ধ কৰি পেলাওঁ তেতিয়া হলে এইটোক আমি সহজাত অৰ্ধপৰিবাহী বুলি কম এনে ক্ষেত্ৰত কিন্তু সিলিকনৰ যেটো অৰ্ধপৰিবাহিতা ধৰ্মটো তাৰ মানে ইয়াক অলপমান উষ্ণতা দিলেহে হেতুৰ পৰিবাহিতা লাহে লাহে বাঢ়িব তেতিয়া হলে এইটোক আমি সহজাত অৰ্ধপৰিবাহী বুলি ক'ব পাৰিম কিন্তু আৰু এটা এবিধ অৰ্ধপৰিবাহী আছে বহিঃস্থ অৰ্ধপৰিবাহী মানে হ'ল সেই অৰ্ধপৰিবাহীবোৰক সামান্য পৰিমাণৰ কিছুমান নিৰ্দিষ্ট অশুদ্ধি পৰমাণুৰ সৈতে যোগ বা ডোপিং বুলি এটা পৰিঘটনা আছে ডোপিং কৰি পোৱা যায় ডোপিং প্ৰক্ৰিয়াৰ পিছত এনেদৰে গঠিত বাহ্যিক অৰ্ধপৰিবাহীবোৰ ইলেক্ট্ৰনিক্স অতি উপযোগী তাৰমানে সিলিকনটো সাপোজ অত্যন্ত পিওৰ কিন্তু আমি কিছুমান হিসাব কৰি কিছুমান গণনা কৰি সিলিকনক কিছুমান বাহিৰৰ পৰা যেনেকৈ আৰ্ছেনিক বৰন ইণ্ডিয়াম সেইবোৰ আমি কি কৰো ইয়াতে মিহলাই দিয়াৰ পিছত ইয়াৰ কিছুমান ধৰ্মৰ পৰিৱৰ্তন হৈ যায়গৈ এটা যেতিয়া ইয়াৰ কিছুমান প্ৰপাৰ্টিজ চেঞ্জ হয় তেতিয়া হলে হেতু আমি আৰু বেছি ভালদৰে ব্যৱহাৰ কৰিব পাৰো আমি লাহে লাহে এইটো চেপ্টাৰত জানিব পাৰিম যে তাৰ কি উপযোগিতা বা কেনেকৈ ইয়াক আমি খটুৱাব পাৰো বা ভালদৰে কাম কৰাব পাৰো তো সেইবোৰক আমি বহিঃস্থ অৰ্ধপৰিবাহী বুলি জানিম বহিঃস্থ অৰ্ধপৰিবাহীবোৰে আমি আজি তাৰিখত ইলেক্ট্ৰনিক ডিভাইচ বিলাকত ব্যৱহাৰ কৰি আছো তুমি যেটো ফোন চাই আছা তাতে কিন্তু এই বহিঃস্থ অৰ্ধপৰিবাহী আছে